মানে ৰুমটো শিফ্ট কৰিছোহে ভালকৈ চিজিল কৰাই নাই মানে গোটেই বস্তুবোৰ য'ত ত'ত জবৰজং হৈ পৰি আছে তো এনেকৈ দেখাবলৈ অলপ বেয়া লাগে আৰু 19 তাৰিখে আমি চাবলৈ যাম আকৌ আমি দৌৰি যাম পুৰা একদম পঞ্চায়ত লৈ যাম বিদুৰবাই চাম মানে দৌৰি যাম বিদুৰবাই চাম ইও বিদুৰবাই এক্টিং কৰিছে হেল্ল' বন্ধুসকল কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলো ভালেই ৱেলকাম বেক টু মাই ইউটিউব চেনেল ডক্টৰ দা বহুত দিনৰ মূৰত লগ পাইছোঁ গাইজ দেখিছে মই জীয়াই আছোঁ আজি মানে এইটো হেৰি হয় স্পেচিয়েল ব্লগ কেলৈ আমি নতুনকৈ ৰুম শিফ্ট কৰিলোঁ হয় নাই বাইদেউ কৈ দিয়ক ৰুম শিফ্ট কৰিলোঁ এতিয়া মই আপোনালোকক মোৰ ৰুমটো দেখাম মানে বেলতলা ওচৰলৈ আহিলোঁ আৰু ক'ত আহিলোঁ লোকেশ্যনটো কৈ দিলোঁ আপোনালোকে মোক কণ্টেক্ট কৰিব মই কৈ দিম তেতিয়া তো এইটো মোৰ ৰুম এইখন মোৰ বিচনা এইটো মোৰ টুকলু তাৰপাছতে এইখনেই মোৰ টেবুলখন মানে মালিকে দিছে আৰু তাৰপৰা এইখন মোৰ ভাগৰ এনেকুৱা কাবাৰ্ড এখন ফেন তাত কালাৰটো মাৰিব লাগিব তো বন্ধুসকল মানে মই বাথৰুমটো নেদেখাওঁ আৰু মানে মোৰ ভাগৰ ভিডিঅ'টো বহুতে যদি ভাত চাত খাই থাকোঁতেও চাইছে তেতিয়াহ'লে মানে বেয়া হয় আৰু অলপমান বাথৰুম চাথৰুম নাখালে মানে চ' বন্ধুসকল মই মোৰ ৰুমৰ পৰা আহি গ'লোঁ বাহিৰলৈ কেলৈ আহিলোঁ মানে আপোনাক মই ভিউটো দেখাম ওপৰৰ পৰা দেখাম ৰুম দেখাম বাৰু আমি শিফ্ট কৰিছোঁহে কৰিছোঁহে ৰ'ব দেখাই আছোঁ মানে ৰুমটো শিফ্ট কৰিছোঁহে ভালকৈ চিজিল কৰাই নাই মানে গোটেই বস্তুবোৰ য'ত ত'ত জবৰজং হৈ পৰি আছে তো এনেকৈ দেখাবলৈ অলপ বেয়া লাগে আৰু তো বা মই অলপ চিজিল কৰি মোৰ ৰুমটোহে চিজিল কৰিছোঁ মানে বা ৰুমটো চিজিল কৰাই নাই তো বাহিৰলৈ আহি পিনে ভিউটো আছে এনেকুৱা এই চব কি মজা পুৰা ধুনীয়া এনেকৈ মানে হেৰি কৰি থোৱা আছে এনেকৈ পুৰা ফুল মানে একদম পুৰা ধুনীয়া মজা এইফালে ইয়াত ফুল আছে এয়া এইটো কি ফুল বুলি কয় জানো এইটো মই নামটো পাহৰি থাকিলোঁ এইটো যদি আপোনালোকে জানে মোক কমেণ্ট কৰি জনাই দিবচোন মই মানে নাজানো মানে জানিছিলোঁ মই পাহৰি গ'লোঁ এইফালে মানি প্লেণ্ট আৰু এইবোৰ মানে কাপোৰ চাপোৰ মেলা হৈ আছে ভিতৰলৈকে যাওঁগৈ আৰু তো ৰাইজসকল বহুত দিনৰ মূৰত লগ পালোঁ এইকেইদিন মানে মই সেই লাষ্ট ভিডিঅ'টোত যোনটো বিহু ফাংচন আছিলে সেই তাতে আপোনালোকক মই কৈছিলোঁ যে হেৰি মই এইকেইদিন ভিডিঅ' দিব নোৱাৰিম কাৰণ মোৰ ভাগৰ এক্সাম চলি আছিলে তো এতিয়া এক্সাম খতম হ'ল আৰু তো দত্তদা ব্লগ আহি আছে পুৰা টাকৰা ব্লগ মই ভাবিছিলোঁ বহুত দিন একো দিয়া নাই ৰুমটো শিফ্ট কৰিছোঁ স্পেচিয়েল অকেজনেই হয় আৰু নতুন ৰুম তো আপোনালোকৰ লগতে আৰম্ভণিটো কৰি দিওঁ আৰু দত্তদা পৰিয়ালৰ লগত তো সেইবাবে বোলো ব্লগটো বনাই দিওঁ ৰুমটো দেখাই দিওঁ বেছিকৈ নাথাকোঁ ৰুমটোৰ আৰম্ভণি হৈ এনেকৈ থাৰ্ড ফ্ল'ৰ এইটো ৰুমটো আৰম্ভণি এনেকৈ এখন মেইন ডোৰ বাকী আমি চেণ্ডেল জোতা থ'বলৈ এটা ষ্টেণ্ড কিনিব লাগিব ইয়াত থ'ম ইয়াত ভৰিটো লাহেকৈ মহাৰি পিনে সোঁ চাইডে আছে মন্দিৰটো এইটো মানে মই কৰি দিছোঁ পূজা কৰোঁ যে আৰু এইফালে আহি ৰাইট চাইড এইটো মোৰ ৰুম এইফালে আছে কিটচেন এইবোৰ চব আনচিজিল হৈ আছে সেইটো কাৰণে মই এতিয়া নেদেখাওঁ এইটো মোৰ ৰুমটো এনেকুৱা মোৰ ৰুমটো চিজিল হৈ আছে কাৰণে দেখাই দিছোঁ এতিয়া বাকীটো দেখালোৱে আৰু টেবুল এইবোৰ আৰু চিজিল কৰিব আছে পৰ্দা চৰ্দা লগাব আছে হয়নে এই পৰ্দা লগাব আছে বলক উলিয়াওক পৰ্দা উলিয়াওক তো মোৰ ৰুমত চুইকেছত দিম পৰ্দা তাৰপৰা বাহঁতৰ ৰুমত পৰ্দা দিম ৰুমটো মই এতিয়া দেখা নিদিওঁ এইফালে পৰ্দা দিব লাগিব পৰ্দা লগাব লাগিব মানে দুখনমান কাৰণ বহুত লেতেৰা হৈ আছে চিজিল কৰি লওঁ তাৰপিছতহে দেখাম বলক উলিয়াওক পৰ্দা উলিয়াওক আমি চিন্তা কৰিছোঁ মানে এইখন মেইন দৰত যে এইখন দিলোঁ সেইটো কাৰণে এইখন খিৰিকীটো এই দুখন দিম হয়নে য়েছ এইখন এই দুখন ইয়াত দিম এইফালে চাওক মেহফিল চাওক কি মজা ধুনীয়া পৰিৱেশ আৰু কিচেনটো মই চিজিল কৰিলোঁ এতিয়া কিচেনটো অলপ দেখাই দিওঁ সেইফালে পাব ফিল্টাৰ এইফালে পানী বটল এইফালে কাপ আছে আমাৰ আচাৰ কাপ এইবোৰ মছলা হালধি নিমখ এইটো টেঙা আৰু বায়ে একো কাম কৰি থাকোঁতে মই চব্জিটো বনাই দিলোঁ মানে ভাতটো পাতি থৈছিলোঁ আৰু চব্জিটো বনালোঁ
এইয়া চব্জি আজি আছে আমাৰ কুন্দুলি চব্জি আৰু গুটি আলু চব্জি এইফালে আছে ভাত খাম আৰু কামবোৰ কৰি লওঁ এইফালে আমাৰ চব্জি সেয়াই তাৰপৰা এইফালে বাচন চাচন ধুই পিনে ভুইয়াত দিম এটা লিটিল হোম টুৰ অফ দত্তদা আৰু এইফালে এনেকৈ ধুনীয়াকৈ পৰিৱেশ চাইছে আমি ইয়াত খানা বনাওঁ এনেকৈ কৰক কৰক এইফালে এই ৰুমটোতো এতিয়ালৈকে চিজিল কৰাই নাই বাৰু এইটো নেদেখাওঁ আমাৰ প্ৰগ্ৰাম হৈ আছে এইটো চিজিল কৰি পিনেহে দেখাম জলদি কওক বন্ধুসকল এইটো ৰুমৰ ফাইনেলি আমাৰ কৰি হৈ গ'ল এইফালে আলনা কাবাৰ্ড এইটো এটা কাবাৰ্ড এইটো আকাশ নতুনকৈ চিনাকি কৰাই দিছোঁ হয়নে দিল্লী গৈ এইটো আকাশ হাই কৰে মোৰ ফ্ৰেণ্ডছ গালক হাই কৰে ৰাইজসকল এইটো আমাৰ দত্তদা পৰিয়ালৰ নতুন মেম্বাৰ নতুন চেহেৰা দেখিছে নমস্কাৰ ভালে আছে সকলো প্ৰমোশ্যনটো কৰি দে আকৌ হেৰিখন অঁ কৈ দে প্ৰমোশ্যন মানে কিহৰ হেৰিখন বিদুহে অঁ অহা ইংৰাজী 19 জুলাই তাৰিখে বিদুৰভাই চিনেমাখন দিব ৰিলিজ দিব গতিকে সকলোৱে চাব বুলি আশাবাদী এই অভাজনেও কিবা এটা অকণমানকৈ কিবা এটা ৰোল এটা ওলাইছে ৰোল এটা কৰিছে বুলি আপোনালোকে চাব বুলি আশাবাদী আমিও আশাবাদী 19 তাৰিখে আমি চাবলৈ যাম আকৌ আমি দৌৰি যাম পুৰা একদম লৈ যাম বিদুৰভাই চাম মানে দৌৰি যাম বিদুৰভাই চাম ইও বিদুৰভাই এক্টিং কৰিছে আমাৰ বন্ধু আৰু দুজনমানে কৰিছে ত' 19 তাৰিখে সেইটো চাগে মই ব্লগ বনাম আপোনালোকক ত' মই ৰিভিউটো দিম আৰু হয় নাই কিবা এটা দি দিবি ৰিভিউটো ভালকৈ দি দিম ৰিভিউটো দিব লাগিব ৰিভিউ মানে ভালেই হ'ব একদম পুৰা আপোনালোকে যাব চাবলৈ 19 জুলাই কালি ৰিলিজ দিছে হেৰি কি কয় এইটো ট্ৰেইলাৰ ত' আমি ট্ৰেইলাৰটো চালোঁ হিট হ'বই আৰু তো এতিয়া বৰ্তমান আহি পাই গ'লে মই ৰুম কাম বনটো চব হৈ গ'ল বাৰু ৰুম চব চিজিল হৈ গ'ল তাৰপাছতে এইফালে পৰ্দা লাগি গ'ল এইফালেও পৰ্দা লাগি গ'ল এইফালে কাম কৰি আছে হৈ গ'ল আৰু ভাতটো খাই লওঁ আৰু তেতিয়াহ'লে ভাতটো খাম ভাতটো খাই কৰি আকৌ লগ পাম আপোনালোকক লগ পাম মানে আকৌ বেছি দেখাবলৈ একো নায়েই আৰু কাৰণ আজি মই এটা নৰ্মেল ব্লগহে বনাইছোঁ নৰ্মেল ব্লগ মানে অকল আমাৰ ৰুমটো দেখাম বুলিয়ে ভাবিছিলোঁ কাৰণ মই বহুত দিন হ'ল এক্টিভ নাই বহুত দিন অহা নাই মই ইউটিউবত ভিডিঅ' দিয়াই নাই মই শ্বৰ্টছো দিয়া নাই তো ফাইনেলি মোৰ এক্সাম খতম হ'ল আজিৰ পৰা ষ্টাৰ্ট দিছোঁ আৰু সদায় নতুন ভাল কিবা ব্লগ আনি থাকিবলৈ মই ট্ৰাই কৰিম তো আপোনালোকে মানে হাত চাতবোৰ কি হৈছে মই নাজানো বহুত দিনৰ মূৰত মই কেমেৰা চুইছোঁ চ' এংগলবোৰ অকণমান ভুল হৈ যাব পাৰে সেইটোৱে ক্ষমা কৰি দিব যিহেতু নিজৰ ঘৰৰে ল'ৰা আৰু তো ফাইনেলি বন্ধুসকল মোৰ শুবলৈ হৈ গ'ল আৰু মানে শুবলৈ হৈ গ'ল মানে অথনি মোৰ ভাগৰ বন্ধু দুজন আহিলে তো সিহঁতৰ লগতে অকণ টাইম স্পেণ্ড কৰি ওলাই গ'লোঁ তো সেইফালে টাইমটো গুচি গ'ল আৰু মানে মই এইটো ভিডিঅ' ইমান এটা হেৰিও কৰা নাই মানে ইমান এটা টাইম দি পিনে ভালকৈ বনাব পৰা নাই মই জাষ্ট এটা আপডেট দিবলৈ এইটো বনাইছোঁ যে আকৌ মই মোৰ ইউটিউব চেনেলটো এক্টিভ কৰিছোঁ তো এনেই এটা ফ্ৰেণ্ডলি টাইপৰ ভিডিঅ' আছিলে এইটো প্ৰফেচনেল ব্লগ টাইপৰ এনেই বনোৱা নাছিলোঁ মই জাষ্ট এটা ফ্ৰেণ্ডলি ভিজিট টাইপৰ এনেই ৰুমটো দেখালোঁ আৰু ভাল ব্লগ আহি আছে আৰু ভাল দিবলৈ চেষ্টা কৰিম কাৰণ মোৰ এতিয়া এক্সামো চেছ তো আজি ভিডিঅ'টো ইয়াতে এণ্ড কৰোঁ আৰু তো ভিডিঅ'টো চাই কেনেকুৱা পালে সেইটো মোক কমেণ্ট কৰি জনাই দিব আৰু যদি ভিডিঅ'টো চাই ভাল পালে তো লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু তলত থকা বেল আইকনটো মোক ছাবস্ক্ৰাইব কৰি ল'ব বিদায়